শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰৰ যে শাখা সত্ৰ হয় গুৰেশ্বৰৰ বেঙেনাআটী সত্ৰ। এই সত্ৰটোৰ প্ৰায় 1600 চনতে এই সত্ৰ নিৰ্মাণ হৈছিল, কিন্তু 1822 চনৰ 5 বহাগত আমি ইয়াতে আৰিয়া জ্বলাওঁ। আৰিয়া কিয় জ্বলা হৈছিল, এটা প্ৰবাদ আছে যে আমাৰ শ্ৰী প্ৰভুৰ ল'ৰা সন্তান জন্ম হৈছিল, হওঁতে সেই আনন্দতে তেখেতৰ শাখা সত্ৰবিলাকত যেনেকৈ বন্তি প্ৰজ্বলন কৰাৰ বাবে তেখেতে নিৰ্দেশনা দিছিল, ঠিক তেনেকৈ বেঙেনাআটী সত্ৰতো আমি এই বন্তি প্ৰজ্বলন কৰোঁ। এতিয়ালৈকে আমাৰ প্ৰায় 204 বছৰ হৈছেহি। গতিকে আমাৰ এটা প্ৰবাদ আছে যে পূৰ্বপুৰুষৰ পৰম্পৰাগতভাৱে চলি আহিছে যে আমাৰ আটা ককা দিনৰ পৰাই আমি গম পাইছোঁ যে মনত কিবা মনোবাঞ্ছা পূৰণাৰ্থে কিবা বিচাৰি কিবা থৈ ইয়াতে যদি বন্তি প্ৰজ্বলন কৰে বা আৰিয়া জ্বলায়, তেতিয়াহ'লে তেখেতসকলৰ মনোবাঞ্ছা পূৰ্ণ হয়। গতিকে বৰ্ণাঢ্য 4দিনীয়া কাৰ্যসূচীৰে এই সত্ৰ সভা আৰম্ভ হয়। এই সত্ৰ সভাত অসমৰ ভিন্ন প্ৰান্তৰ পৰা দোকানীৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় আৰু সেই 4 দিনত উলহ মালহেৰে আমি সত্ৰ সভাখন পাতোঁ। আৰু ইয়াতে অসমীয়াৰ বাপতি সাহোন বিহুৰ লগতে বিভিন্ন ওজাপালি বা আমি বিভিন্ন ভাওনা ইত্যাদি ইয়াতে প্ৰদৰ্শন কৰোঁ। পোনপ্ৰথমে আমাৰ বৃহত্তৰ গুৰেশ্বৰ অঞ্চলৰ ৰাইজক আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই আজি শ্ৰী বাসুদেৱ মন্দিৰ বেঙেনাআটী বাসুদেৱ মন্দিৰ প্ৰাংগণত উপস্থিত সমূহ ৰাইজক এই আৰিয়া যোৱা কাৰ্যসূচীলৈ মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পাক্ষিক ধন্য হয় তেখেতৰ শিষ্যসকলে আহি ইয়াত সকলো জাতি ভাষা বৰ্ণ নিৰ্বিশেষে এক সমভাৱ বিস্তাৰৰ উদ্দেশ্যে ইয়াত সত্ৰ স্থাপন কৰিছিল আৰু সেই সত্ৰৰ প্ৰাংগণতেই সৃষ্টি হৈছিল আমাৰ এই বৃহত্তৰ গুৰেশ্বৰ অঞ্চলত এক সমন্বয়ৰ এনাজৰী। আৰু আশা কৰিম অনাগত দিনবোৰতো এই বৃহত্তৰ গুৰেশ্বৰ অঞ্চলত এই একতাৰ এই সমন্বয় এনাজৰী অটুট থাকিব। আৰু এই আৰিয়া জ্বলোৱা কাৰ্যসূচীত উপস্থিত সমূহ ৰাইজৰ যি চাকি বন্তি জ্বলিছে, সেই চাকিৰ পোহৰত গুৰেশ্বৰৰ প্ৰতিটো কোণত যি এন্ধাৰ আছে সেই এন্ধাৰ নেওচি পোহৰ আহিব বুলি আমি আশাবাদী। আৰু ভগৱান বাসুদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অনাগত বছৰটো সকলোৰে ভাল হওক, গুৰেশ্বৰ বহু আগুৱাই যাওক, সকলো ভাল ভাল কাম কৰি যাওক। আকৌ এবাৰ সকলোকে ৰঙালী বিহু আৰু আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো আমাৰতো জন্মঘটনা আজি প্ৰায় 200 বছৰ আগতে, তাৰমানে 1822 চনৰ 5 বহাগৰ পৰা আমাৰ এই উৎসৱটো চলি আহিছে। ইয়াৰ এটা আমাক আছিলে যে লোকাচাৰ বা তেখেতসকলে কৈ গৈছিল যে আমাৰ সত্ৰাধিকাৰৰ সেই সময়তে এজন কেঁচুৱা ল'ৰা সন্তান হৈছিল আৰু তেখেতৰ জন্মৰ উপলক্ষে সকলোকে মনোবাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে আমাৰ এই উৎসৱটো পালন কৰা হয়। তাৰোপৰিও আমাৰ লোকবিশ্বাস আছে যে ইয়াত যদি আমি আৰিয়া প্ৰজ্বলন কৰোঁ তেতিয়াহ'লে আমাৰ মনোবাঞ্ছা পূৰ্ণ হয়। আৰু তেনেকুৱা ধৰণৰ আমি দেখি থকালৈকে আমি বহুতকেইটা পাইছোঁ, যিবিলাকৰ সন্তান নাছিল তেওঁলোকে সন্তান কামনা কৰি যেতিয়া আৰিয়া জ্বলাইছিল তেওঁলোকে সন্তান পাইছে। আৰু তেনেকুৱা ধৰণৰ আৰু কাৰোবাৰ অসুখ বিসুখ হ'লে আৰোগ্যৰ কাৰণে কৰিছিলে। তেনেকুৱা ধৰণৰ আমাৰ সেইটো পৰম্পৰা ৰক্ষা কৰি আমি সকলো ৰাইজৰ কামনা কৰি আৰু আমি আৰিয়া প্ৰজ্বলন কৰি আহিছোঁ। ক'ৰ পৰা লোক আহিছে সত্ৰখনত? কি ক'লে? এই সত্ৰখনত ক'ৰ পৰা লোক আহিছে আৰিয়া জ্বলাব? আৰিয়া আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা আহে। ইয়াৰ অন্ততঃ তেজপুৰৰ পৰা আহে, নগাঁৱৰ পৰা আহে, ইফালে কলিয়াবৰৰ পৰা আহে, ইফালে আমাৰ নামনি অসমৰ পৰা। অকল আৰিয়া বুলিয়ে নহয়, আমাৰ এই মেলাত বিভিন্ন ঠাইৰ পৰা আহে মেলাৰ কাৰণেও। আমাৰ অকল হিন্দু ধৰ্ম বুলিয়ে নহয়, মুছলমান লোকো আমাৰ মেলাত প্ৰাংগণত দোকান দিয়ে আহে। আমাৰ এতিয়া আগতে আছিল 3 দিনীয়া, এতিয়া আজিকালিলৈকে 4 দিনীয়া হ'ল। তাৰমানে আমাৰ ইয়াতে লক্ষীন্দৰ বৰা বুলি আমাৰ অচি এজন আছিল, তেখেতে আমাৰ এই মেলাখন ভাল পায় যে সকলো ৰাইজৰ সহযোগ কৰি এদিন বঢ়াই দিছিলে। সেইকাৰণে আমাৰ